কবিতাৰ শিৰোনাম প্ৰতিপলে শয়নে সপনে। ৰচনা ৰেখামণি নেওগ প্ৰজা। আবৃত্তি হেমন্ত ওজা কলিতা। মই ভাগৰা নাই তোমাৰ কথা ভাবি। আধৰুৱা সপোনবোৰে এতিয়াও চোন মোৰ পাছ এৰা নাই। বুকুখন বিষায় অ'। ক'ৰবাত ৰঙা তেজৰ কৰাল বান্ধিলে চাগৈ। তোমাৰ অবিহনে মই কেতিয়াও সম্পূৰ্ণ নহয় জানা। তাহানিৰ সময়বোৰে মোক বৰ বেয়াকৈ আঘাত কৰেও। ফুলবোৰ মৰহি গ'ল কমাত নহয়। গছজোপা কথম্পি জীয়াই আছে। শিপাডালত কেৰুণ লাগিল হ'বলা। অভাৱ হ'ল মৰম আৰু আদৰৰ, কাৰণ তুমি কাষত নাই। ইমান সোনকালেই আঁতৰি গ'লা, যোৱাৰ পৰত একো নজনালা। মোৰ অজানিতে তুমি বহু দূৰলৈ কোনো দিনে উভতি নহাৰ অনুৰাগৰ সপোন এটা দেখুৱাই মাথো গুচি গ'লা। এতিয়া মই বৰ অকলশৰীয়া অনুভৱ কৰিছো। ৰাতিৰ আন্ধাৰত তোমাক বিচাৰি হাবা ধৰি খাইছো। বন্ধ কোঠাত মোৰ উশাহ নিশাবোৰ যেন স্তব্ধ হৈ পৰে। চকুৰ পতাত বৰষুণ জাকে আহি থিতাপি লয়। শুভ্ৰ বগা ৰঙৰ কাপোৰখনিয়ে তোমাৰ দেহত আলিংগন কৰাৰ মুহূৰ্তত ফুলবোৰে মোলে চাই উপহাস কৰিছিল। মই চাই আছিলো তোমাৰ ফালে। তেতিয়া তুমি আপোন পাহৰা হৈ শুই পৰিছিলা জীৱনৰ অন্তিমটো দিনত। এতিয়াও তোমাৰ অনুভৱবোৰে মোক বাৰুকৈহে আমনি কৰে। সেয়ে কাষত তুমি থকাৰ অনুমান কৰো প্ৰতি পলে শয়নে সপনে।